নমস্কাৰ ঈশান নিউজৰ দৰ্শকসকলক পুনৰবাৰ মই সমীৰণ বৰঠাকুৰে স্বাগতম জনাইছো। এটা গুৰুত্বপূৰ্ণ খবৰ, জানুৱাৰী ফেব্ৰুৱাৰী মাহত পুনৰ কোভিডৰ নতুন ঢৌৱে সৃষ্টি কৰিব পাৰে বিভীষিকাৰ। প্ৰথম আৰু দ্বিতীয় ঢৌৰ যি ধৰণৰ বিভীষিকা আৰু কোভিড সৃষ্ট যি পৰিৱেশ পৰিস্থিতিৰ ভয়াৱহতা, সেই ভয়াৱহতা সকলোৱে অৱগত হ'ল আৰু সকলোৱে সেই অভিজ্ঞতাৰ সৈতে সন্মুখীন হ'ল। কিন্তু তৃতীয় ঢৌৱে ইয়াতকৈও অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে। প্ৰথম আৰু দ্বিতীয় ঢৌৰ যি বিভীষিকা, সেই বিভীষিকাতকৈ বেছি হ'ব পাৰে তৃতীয় ঢৌৰ বিভীষিকা। জানুৱাৰী ফেব্ৰুৱাৰী মাহত ইয়াৰ আতংক বৃদ্ধি পাব পাৰে। আমি পুনৰবাৰ জনাইছো, জানুৱাৰী ফেব্ৰুৱাৰী মাহত ভাৰতত আৰম্ভ হ'ব কোভিডৰ তৃতীয় ঢৌ। প্ৰতিদিনে কোভিডত আক্ৰান্ত হ'ব 1 পৰা 2 লাখ পৰ্যন্ত লোক। আৰু কোভিডৰ তৃতীয় ঢৌক লৈ সকিয়নি ভাৰতৰ বিশেষজ্ঞৰ। অমিক্ৰণৰ বাবে ভাৰতত আহিব কোভিডৰ তৃতীয় ঢৌ। কানপুৰ IITৰ জ্যেষ্ঠ গৱেষক মনীষ আগৰৱালাৰ দাবী, ডিচেম্বৰৰ শেষৰ ফালে ভাৰতত অধিক হ'ব অমিক্ৰণৰ সংক্ৰমণ। জানুৱাৰীৰ অন্তিম সপ্তাহ বা ফেব্ৰুৱাৰীৰ আৰম্ভণিৰ শীৰ্ষত আৰোহণ কৰিব সংক্ৰমণে। ডেল্টাৰ দ্বিতীয় ঢৌৰ দৰে ভয়াৱহ নহ'ব কৰোনাৰ তৃতীয় লহৰ। ভেকচিন প্ৰদানে ৰোধ কৰিব তৃতীয় ঢৌৰ ভয়াৱহতা। যিহেতু ভেকচিন গ্ৰহণ কৰিছে বেছিভাগ লোকে, গতিকে গৱেষকসকলে কিছু মন্তব্য আগবঢ়াইছে। শিশুৰ বাবে চিন্তাৰ কাৰক নহ'ব কোভিডৰ তৃতীয় ঢৌ। কোভিডৰ নতুন ভেৰিয়েণ্টত আক্ৰান্ত ইজনৰ পিছত সিজনকৈ লোক। সম্প্ৰতি 23লৈ বৃদ্ধি পাইছে অমিক্ৰণত আক্ৰান্ত লোকৰ সংখ্যা। কৰ্ণাটক, মহাৰাষ্ট্ৰ, মুম্বাই, দিল্লীত আৰম্ভ হৈছে অমিক্ৰণৰ সংক্ৰমণ। বৰ্ধিত অমিক্ৰণ সংক্ৰমণক লৈ চিন্তিত হৈছে দেশৰ স্বাস্থ্য বিভাগ। বিভিন্ন ৰাজ্যই ইতিমধ্যে নিজাকৈ প্ৰকাশ কৰিছে SOP। আমি পুনৰবাৰ জনাইছো, জানুৱাৰী ফেব্ৰুৱাৰী মাহত ভাৰতত আৰম্ভ হ'ব কোভিডৰ তৃতীয় ঢৌ। ইতিমধ্যে আশংকা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। কোভিডৰ তৃতীয়টো ঢৌৱে চানি ধৰিব পাৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষ। প্ৰতিদিনে কোভিডত আক্ৰান্ত হ'ব পাৰে 1 পৰা 2 লাখ লোক। কোভিডৰ তৃতীয় ঢৌক লৈ সকিয়নি প্ৰদান কৰিছে ভাৰতীয় বিশেষজ্ঞই। অমিক্ৰণৰ বাবে ভাৰতত আহিব কোভিডৰ তৃতীয় ঢৌ। কানপুৰ IITৰ জ্যেষ্ঠ গৱেষক মনীষ আগৰৱালাৰ দাবী, ডিচেম্বৰৰ শেষৰ ফালে ভাৰতত অধিক হ'ব অমিক্ৰণৰ সংক্ৰমণ। জানুৱাৰীৰ অন্তিম সপ্তাহ বা ফেব্ৰুৱাৰীৰ আৰম্ভণিৰ শীৰ্ষত আৰোহণ কৰিব সংক্ৰমণে। ডেল্টাৰ তৃতীয় ঢৌৰ দৰে অৱশ্যে ভয়াৱহ নহ'ব কৰোনাৰ তৃতীয় লহৰ। এই মুহূৰ্তত মন্তব্য আছে, মন্তব্য শুনাম। संभावना है कि हमारे देश में भी फैलेगा, और क्योंकि ये डेल्टा से अधिक फैलने और ज़्यादा तेज़ी से फैलने वाला है तो थोड़ा जल्दी फैलेगा। तो अगर हम मानते हैं कि अभी से फैलना ये प्रारंभ कर चुका है, तो तीसरी लहर जो आएगी वो अगले साल के शुरू के महीनों में अपनी चरम स्तर पे होगी और उसके बाद संख्या कम होनी शुरू हो जाएगी। बहुत दूसरी लहर जितनी घातक नहीं होने की संभावना है। पूरी संभावना है कि हमारे देश में भी फैलेगा, और क्योंकि ये डेल्टा से अधिक फैलने और ज़्यादा तेज़ी से फैलने वाला है तो थोड़ा जल्दी फैलेगा। तो अगर हम मानते हैं कि अभी से फैलना ये प्रारंभ कर चुका है, तो तीसरी लहर जो आएगी वो अगले साल के शुरू के महीनों में अपनी चरम स्तर पे होगी और उसके बाद संख्या कम होनी शुरू हो जाएगी। बहुत दूसरी लहर जितनी घातक नहीं होने की संभावना है। पूरी संभावना है कि हमारे देश में। আৰু এই মুহূৰ্তত মন্তব্য শুনালো। ইতিমধ্যে অমিক্ৰণৰ বাবে কিছু আগতীয়া সতৰ্কবাণী প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে আৰু এইসমূহ নীতি নিৰ্দেশনা আপুনি যদি গ্ৰহণ কৰে তেতিয়াহ'লে তৃতীয় ঢৌৰ পৰা ৰক্ষা পৰিব পাৰে। আৰু ডিচেম্বৰৰ শেষৰ ফালে ভাৰতত অধিক হ'ব অমিক্ৰণৰ সংক্ৰমণ। ইতিমধ্যে দেশত কোভিডৰ যি তৃতীয়টো ঢৌ বুলি ক'ব পাৰি বা কোভিডৰ নতুন ভেৰিয়েণ্ট, সেই নতুন ভেৰিয়েণ্টে এতিয়া দেশৰ বিভিন্ন প্ৰান্তত বিস্তাৰ
লাভ কৰা পৰিলক্ষিত হৈছে। কেইবাজনো লোক আক্ৰান্ত হৈছে, 23জন লোক আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে। আৰু তেনে সময়ছোৱাতেই বিভিন্ন ধৰণৰ ক্ষেত্ৰত আচলতে নিৰ্দেশনাৱলী প্ৰদান কৰা পৰিলক্ষিত হৈছে। বৰ্তমান বিমান যাত্ৰাৰ ক্ষেত্ৰত যথেষ্ট সতৰ্কবাণী প্ৰদান কৰা পৰিলক্ষিত হৈছে। আন্তঃৰাষ্ট্ৰীয় যিসমূহ ভ্ৰমণ আছে সেই ভ্ৰমণৰ ক্ষেত্ৰত কিছু সতৰ্কবাণী প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে। কিছু নীতি নিৰ্দেশনাৰ মাজেৰে বৰ্তমান সময়ছোৱাত আপুনি এখন দেশৰ পৰা আন এখন দেশলৈ যাব পাৰে বা আন এখন দেশৰ পৰা ভাৰতবৰ্ষলৈ আহিব পাৰে। তেনেধৰণৰ নীতি নিৰ্দেশনা ইতিমধ্যে স্পষ্ট ৰূপত দিয়া পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা ৰাজ্য চৰকাৰৰ যিসমূহ স্বাস্থ্য বিভাগ আছে সেই স্বাস্থ্য বিভাগলৈ কিছু নীতি নিৰ্দেশনা গ্ৰহণ কৰিবৰ বাবে আহ্বান জনোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে অসমতো এই সন্দৰ্ভত নতুন SOP জাৰি কৰিছে। তেনে সময়ছোৱাতেই কিছু বিশেষজ্ঞৰ তৰফৰ পৰা মন্তব্য আগবঢ়াইছে যে ইয়াৰ যি সংক্ৰমণ, এই সংক্ৰমণ জানুৱাৰী ফেব্ৰুৱাৰী মাহত ভাৰতবৰ্ষত অধিক হ'ব পাৰে, যিহেতু ইয়াৰ সংক্ৰমণ ক্ষিপ্ৰ গতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। গতিকে ভাৰতবৰ্ষত জানুৱাৰী ফেব্ৰুৱাৰী মাহত যথেষ্ট সংখ্যক লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা পূৰ্ণ ৰূপত ব্যক্ত কৰা পৰিলক্ষিত হৈছে। অৱশ্যে বৰ্তমান সময়ছোৱাত যথেষ্ট সংখ্যক লোকে কোভিডৰ ভেকচিন গ্ৰহণ কৰিছে। গতিকে ভেকচিন যিহেতু গ্ৰহণ কৰিছে, গতিকে ইয়াৰ নিয়ন্ত্ৰণ প্ৰক্ৰিয়া বা ইয়াৰ প্ৰতিৰোধ ক্ষমতা অলপ থাকিব। গতিকে তাৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ যিসমূহ ভয়াৱহতা, সেই ভয়াৱহতাতকৈ এইবাৰ হয়তো ভয়াৱহতা কিছু হ্ৰাস পাব পাৰে। আৰু ইয়াৰ অমিক্ৰণক লৈ আচলতে সমগ্ৰ দেশত বা সমগ্ৰ বিশ্বত যি ধৰণে আচলতে চৰ্চা চলি আছে, সেই অমিক্ৰণৰ ভয়াৱহতা কিন্তু পূৰ্বৰ যিসমূহ ঢৌ আছিল সেই ঢৌতকৈ কিছু কম বুলি জানিব পৰা গৈছে। আৰু মৃতকৰ হাৰ যথেষ্ট নগণ্য বা একেবাৰে নাই হোৱা বুলিও ক'ব পাৰি। গতিকে তাৰ পৰিপ্ৰেক্ষিতত এটা ধাৰণা কৰিব পাৰি যে এই যি এই অমিক্ৰণ বিশেষ আতংকৰ কাৰণ নাই। কিন্তু অমিক্ৰণত আক্ৰান্ত হোৱাৰ পৰা কেনেধৰণে বাচিব পাৰি তাৰ কাৰণে আগতীয়াকৈ সকলোৱে গ্ৰহণ কৰিব লাগিব কিছু নীতি নিয়ম। এই মুহূৰ্তত পুনৰবাৰ মন্তব্য শুনাবলৈ যত্ন কৰিম। पूरी संभावना है कि हमारे देश में भी फैलेगा, और क्योंकि ये डेल्टा से अधिक फैलने और ज़्यादा तेज़ी से फैलने वाला है तो थोड़ा जल्दी फैलेगा। तो अगर हम मानते हैं कि अभी से फैलना ये प्रारंभ कर चुका है, तो तीसरी लहर जो आएगी वो अगले साल के शुरू के महीनों में अपनी चरम स्तर पे होगी, और उसके बाद संख्या कम होनी शुरू हो जाएगी। बहुत दूसरी लहर जितनी घातक नहीं होने की संभावना है। पूरी संभावना है कि हमारे देश में भी फैलेगा, और क्योंकि ये डेल्टा से अधिक फैलने और ज़्यादा तेज़ी से फैलने वाला है तो थोड़ा जल्दी फैलेगा। तो अगर हम मानते हैं कि अभी से फैलना ये प्रारंभ कर चुका है, तो तीसरी लहर जो आएगी वो अगले साल के शुरू के महीनों में अपनी चरम स्तर पे होगी, और उसके बाद संख्या कम होनी शुरू हो जाएगी। बहुत दूसरी लहर जितनी घातक नहीं होने की संभावना है। पूरी संभावना है कि हमारे